প্ৰেজ দ্য লৰ্ড, হালেলুয়া। ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ যে আমাক সুন্দৰ সময় দিলে। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আহক আজি দিনটোৰ আৰম্ভণি দি আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ জাকুব 1:5 সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, কিন্তু তোমালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয়, তেন্তে গৰিহণা নকৰাকৈ অকাতৰে সকলোকে দিওঁতা যি ঈশ্বৰ তেওঁ যাচনা কৰক, তাতে তেওঁক দিয়া হ'ব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰৰ বাক্যই এইটোৱে আমাক কৈ আছে, যদি আমাৰ জ্ঞানৰ অভাৱ হয়, তেনেহ'লে গৰিহণা নকৰাকৈ যিটো দিওঁতা ঈশ্বৰ, আমি তেওঁক যাচনা কৰিব লাগে। হালেলুয়া। আমি বহুতো সময়ত নিজৰ জ্ঞানত ভৰসা কৰোঁ, নিজৰ বুদ্ধিত ভৰসা কৰোঁ, কিন্তু এইবিলাক আচলতে জ্ঞান নহয়। কিয়নো বাইবেলত কৈছে যে জিহুৱাক ভয় কৰাই জ্ঞানৰ আৰম্ভণি। হালেলুয়া। সেইকাৰণে আমি যিকোনো বিষয়ত আগবঢ়াৰ আগতে, যিকোনো কাম কৰাৰ আগতে আমি জিহুৱাত সমৰ্পণ কৰিব লাগে, প্ৰভু যীশুত সমৰ্পণ কৰিব লাগে, পবিত্ৰ আত্মাৰ সহায় খুজিব লাগে। আমেন। আৰু আমি নিজে নিজে যিবিলাক কৰোঁ, আমি ভাবোঁ আমাৰ কাৰণে ঠিক আছে, আমাৰ দৃষ্টিত ঠিক থাকে, কিন্তু সেই গতিটো, শেষৰ গতিৰ ফলটো জিহুৱাইহে জানে। সেইকাৰণে আমাৰ জ্ঞানবিলাক মন্দ হয়, আমাৰ জ্ঞানবিলাক সৰু। আমি নুবুজো যে ভৱিষ্যতে কি হ'ব, কিন্তু আমাৰ ঈশ্বৰে আমাক জানে যে আমাৰ কাৰণে কি লাগে, কি উপযুক্ত। কিয়নো তেওঁৰ বাক্যই কৈছে যে তেওঁ আমাক গৰ্ভতে নিৰ্মাণ কৰিছে। হালেলুয়া। সেইকাৰণে তেওঁ আমাৰ পিতৃ হয়, তেওঁ জানে যে আমাৰ কাৰণে কি লাগে। সেইকাৰণে তেওঁ যদি আমাক গৰ্ভতে মনোনীত কৰিছে, তেনেহ'লে আমাৰ গোটেই জীৱনটোৰ দিশবিলাক, যাবলগীয়া কাৰ্যবিলাক তেওঁ জানে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি ছুটিকৈ প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, সুন্দৰ বাক্যৰ কাৰণে, সুন্দৰ দিনৰ কাৰণে। প্ৰভু, তুমি আমাক জ্ঞান দিওঁতা ঈশ্বৰ হয়, আৰু তুমি অকাতৰে দিওঁতা ঈশ্বৰ হয় প্ৰভু। আৰু আমি যাচনা কৰোঁ প্ৰভু, আমাক জ্ঞান দিয়া। যিসকলে তোমাক ভৰসা কৰে, যিসকলে এই বাক্য শুনি আছে, সকলোকে তুমি আশীৰ্বাদ কৰিবা। ধন্যবাদ প্ৰভু। এই সকলো যাচনা প্ৰাৰ্থনা নাছাৰুতীয়া প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছোঁ। আমেন।